হে দোস্ত, আপোনালোকক আজি খেতি দেখুৱাম। এটা ইম্পৰ্টেণ্ট কথা, মই মোৰ কথা কোৱা নাই। এই ৰ'দত পথাৰত খেতিয়কজনে খেতি কৰি থাকে আৰু তাৰ কাৰণে আমি খাব পাৰিছোঁ চাহ। এইফালে এই দুটা চাওক, ৰোৱনী মা কচম পানী এনেকুৱা গৰম। এই যিটো বৰ্ডাৰ লাইন, সেইটোক কি বুলি কয় জানানে? কথা যে আছে ফাটি যোৱা বুলি, সেইটো গম পাইছোঁ। হে দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল টেম্পুছ ব্লগ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ মাজৰ পৰা, পানীৰ পৰা। মানে আপোনালোকক আজি খেতি দেখুৱাম। খেতিয়ে হয় যে য'ৰ পৰা ধান হয়, ধানৰ খেতি। ইয়াৰ প্ৰচেছটো হ'ল, আমাৰ প্ৰথমতে ধানটো থাকে। ধানটো মানে সিঁচিৰাই কিনে এনেকুৱা ৰোৱা বনাই হয়। এইটো ৰোৱা বুলি, কঠীয়া বুলি কয় আমাৰ ভাষাত। বেলেগত কিবা বেলেগ কয় যদি নাজানো, এইটো কঠীয়া বুলি কয়। এই মাটিত পথাৰত এনেকৈ হাল বায়। আগতে গৰু দি বাইছিল, আজিকালি ট্ৰেক্টৰ দি বায়, ডিজিটেল। তাৰপিছত হাল বাই এনেকৈ ৰোৱা পোতে, তাৰপিছত ৰোৱা পুতি ডাঙৰ হয়, কঠীয়া হয়। কঠীয়াৰ পৰা এতিয়া সেই ৰোৱা হ'ব, ৰোৱাৰ পৰা ধান হ'ব। ধানৰ পিছত আমি আৰু ধান কাটিব লাগিব। তাৰপিছত সেনেকৈ ধানৰ পৰা তাৰপিছত মাৰণ মাৰি সেই ধানবিলাক মানে ছেপাৰেট কৰা হয়। তাৰপিছত সেই ধানটো ৰ'দত শুকাই মেলি চাউল তৈয়াৰ কৰা হয়, যিটো চাউলৰ পৰা আমি বিহুত পিঠা পনা খাওঁ আৰু ধৰক আপোনাৰ এই ভাত খাওঁ। সেইটোৱে চাউল। এনেকৈ পথাৰত এই জাবৰবিলাক শুব লাগিব। জাবৰ থাকিলে মানে আমাৰ কঠীয়াটো বেয়া কৰি দিব, সেইকাৰণে জাবৰ শুব লাগিব। গতিকে ভিডিঅ' এটা বনালোঁ, ভাবিলোঁ পথাৰত আহিছোঁ যিহেতু, পথাৰৰ কাম কাজ কৰি আছোঁ, গতিকে ভিডিঅ' বনাই দেখাই দিম আপোনালোকক। বিৰাট গৰম কিন্তু দেই, বিৰাটেই গৰম। এইটো চাওক সূৰ্য, আৰু পানীবিলাক একদম গৰম হৈ গৈছে, কি ক'ম। গতিকে দিয়ক, লগ পাইছোঁ অলপ পিছত। গাইজ, চাওক পথাৰৰ মাজত এই ৰ'দত তীখা এইবিলাক খেতিয়ক খেতি কৰি আছে। আপোনালোকে যে ভাত খায়, এই ভাত এই ৰোৱা আৰু এই ৰোৱা পুতি আছে, এনেকৈ এই ৰ'দত খেতি কৰা হয়। ভাব কিমান কষ্টত আপোনালোকে সেই খাই আছে মজাকৈ। চালি এইখন আছে জাবৰ হোৱা, এই জাবৰবিলাক টানিব লাগিব, টানি এতিয়া ৰোৱা পুতব এনেকৈ। গাইজ, এটা ইম্পৰ্টেণ্ট কথা কি জানেনে? আপোনালোকে এচিৰ তলত বহি ফেচবুকত লিখি আছে আজি 35 ডিগ্ৰী 40 ডিগ্ৰী, আৰু এই 35-40 ডিগ্ৰীত আমাৰ খেতিয়কবিলাকে খেতি পথাৰত এনেকৈ কাম কৰি থাকে। মই মোৰ কথা কোৱা নাই, মোৰতো অৱস্থা বেয়া, কিন্তু সেই খেতিয়কবিলাকে, মই বাৰু মোবাইল লৈ অহাৰ কাৰণে ভিডিঅ' বনালোঁ। এই খেতিয়কসকলেতো আমাৰ ইয়াত নহয়, গোটেই অসমতে, যিহেতু অসম এখন কৃষি প্ৰধান দেশ, গতিকে এই খেতিয়কবিলাকে বছৰে এনেকৈ খেতি কৰে, আৰু এই পানী এনেকুৱা গৰম। গতিকে আপোনালোকে ফেচবুকত লিখি থাকে যে আজি 35 ডিগ্ৰী 40 ডিগ্ৰী। ভাবক, এই গৰমত, এই ৰ'দত পথাৰত খেতিয়কজনে খেতি কৰি থাকে আৰু তাৰ কাৰণে আমি খাব পাৰিছোঁ। আৰু তথাপি আমাৰ মানুহে খেতিয়কজনক দেখিলে সেই সন্মানটো নিদিয়ে, যিটো সন্মান তেখেতসকলে পাব লাগে একচুৱেলি। আৰু কথাটো, খেতি নহ'লে আমি থাকিব নোৱাৰিম। আমি কি খাই থাকিম? আমিতো পাঞ্জাৱ হাৰিয়ানাত ৰুটি খাই থাকোঁ, আমিতো ৰুটি খাবৰ কাৰণেও খেতি কৰিব লাগিব। গতিকে এনেকুৱা হৈছে, যিটো AC ৰুমত বহি অফিচাৰ এজন থাকে, অফিচাৰজনক দেখিলে আমাৰ মানুহে যিটো সন্মান দিয়ে, এজন সাধাৰণ খেতিয়কক দেখিলে সেই সন্মান নিদিয়ে। মই ভাবোঁ সেই অফিচাৰজনতকৈ বেছি যোগ্য হয় সন্মানৰ এই খেতিয়কজন, যিয়ে এই প্ৰখৰ ৰ'দত আমাৰ কাৰণে খেতি কৰি আছে। এই পথাৰৰ মাজত চাহ ৰোৱা পুতি পথাৰৰ কাম কৰি, এই মায়ে চৰবত লৈ আহিছে গাইজ, অৱস্থা একদম বেয়া। আৰু আছে চৰবত খাম পথাৰত মাজত বহি, চৰবত, অৱস্থা বেয়া, একদম বেয়া। আৰু পথাৰত নামি ল'লোঁ। হেল্ল' গাইজ, আৰু পথাৰত নামি ল'লোঁ। মা কচম পানী এনেকুৱা গৰম, পুৰি গৈছে।
এতিয়া তালৈ যাওঁ, যাই কিনে অলপ ৰোৱা পুতিম চাগে। এইবাৰ ৰোৱা পুতাটো আপোনালোকক দেখাওঁ মই কেনেকৈ ৰোৱা পুতোঁ। মানে মই ৰোৱা পুতিব নাজানো, মই একোৱে নাজানো বছৰত জিৰ', বাট আহিছোঁ এক্সপিৰিয়েঞ্চ। আপোনালোকে আহক যদি ঘৰৰ আছে, কিন্তু কেৱল ফটোখনৰ বাবে নহয় দেই। মই ফটোখনৰ কাৰণে অহা নাই, মই কামো কৰিছোঁ, নাজানো যদিও কাম কৰিছোঁ। সেই তেতিয়াৰ পৰা কাম কৰি আছোঁ। এই আলিটো পাৰ হৈ এইফালে গৈ আছোঁ। এইবিলাক চব কচু, এনেকৈ মেটেকাবিলাক সেই ভাঙি ভাঙি যাব লাগে। গাইজ অলপ বহিছোঁ ৰ'ব। এইফালে এই দুটা চাওক ৰোৱনী, এয়া হৈছে আজিকালি ৰোৱনী। নতুন কাপোৰ পিন্ধি পথাৰত ৰোৱা পুতিব আহিছে। দেখিছে গাইজ, বহুত ভাগৰ লাগিছে আৰু পথাৰত ৰোৱা পুতি আছোঁ। ৰোৱা এই জাবৰ হৈ আছোঁ। আৰু এইটো এটা খাল, ইয়াতে বহুত মাছ আছে বুলি শুনিছোঁ। আপোনালোকে যদি খাল হিচাপ ব্লগ চাব বিচাৰে তেন্তে কমেণ্ট এটা কৰিব। খাল হিচাপ ব্লগ দিম। এইখিনি জাবৰখিনি গুচাই দিওঁ ৰ'ব এতিয়া। সেইখিনি পুতা অলমষ্ট হ'বই আৰু এইখিনি হ'লে সেইখিনি হৈ যাব। যিখিনি চাফা কৰা অলমষ্ট হ'লে আৰু ৰোৱা পুতাও হ'লে আৰু এই যিটো বৰ্ডাৰ লাইন সেইটোক কি বুলি কয় জানেনে? খেতিৰ ভাষাত আলি বুলি কয়। আৰু এটা কথা আছে, আগতে দিবা আলি পিছতহে খাবা শালি, মানে এনেকুৱা এনে আৰু অসমীয়াত এষাৰ কথা আছে। বাকী মই এতিয়া ঘৰত যাওঁ, মানে ভাতটো আনি ইয়াতে খাম, পথাৰত খাম। তাকো দেখাই আছোঁ ৰ'ব, বিৰাট গৰম। মোৰ ইউটিউব চেনেলৰ আটাইতকৈ হাৰ্ডৱৰ্কিং ব্লগ যদি আছে বৰ্তমানলৈকে, এইটোৱে চবতকৈ বেছি হাৰ্ডৱৰ্কিং ব্লগ। দিয়ক ঘৰত যাওঁ, ভাতকেইটা আনো, ভাত আনি লগ পাই আছোঁ। এইয়া চাইকেল লৈ যাম। গাইজ ভাত চাত লৈ পুনৰ যাত্ৰা আৰম্ভ পথাৰলৈ বুলি। মানে ইয়াতে ভাত লৈছোঁ, এতিয়া তালৈ যাওঁ পথাৰলৈকে, তাতে ভাত চাত খাম বঢ়িয়াকৈ। চালিয়া ভিডিঅ'টো চাই থাকক, কি দিছে ভাতৰ আইটেম সেইটো গম পাব। গাড়ী আকৌ পানীত নামি দিলোঁ, ভাত চাত খাই পূৰা। ৰ'দটো যোৱাই নাই, একদম আছে। মানে মই এটা কথা ভাবি আছিলোঁ, এই যে ভাত যে খালোঁ আমি পথাৰৰ মাজত এনেকৈ কাম কৰি, সেই ভাত সাজৰ সোৱাদ 5 ষ্টাৰৰ হোটেলত খোৱা 1000 টকীয়া থালিখনে দিব নোৱাৰে। সেই ভাত সাজত মানে ইমান তৃপ্তি আৰু কষ্টৰ দিনটো এনেকৈ ৰ'দত কষ্ট কৰি যেতিয়া খোৱা যায়, মানে সেইটো এটা বেলেগেই আনন্দ। আপোনালোকে কোনোবাই এনেকৈ পথাৰত ভাত খাই পাইছেনে নাই ক'বচোন, যদি পাইছে কমেণ্ট এটা কৰি দিব আৰু। বাকী এতিয়া পুতা হ'ব আৰু বেছি নাই, অলপ মানে 4 ভাগৰ 1 ভাগমান আছে। এইখিনি সোনকালে পুতি ভা কৰি দিওঁ আৰু। দিয়ক অলপ পিছত লগ পাইছোঁ। বাই বাই গাইজ। মই জাবৰত টানি আছোঁ। এটা কথা যে আছে ফাটি যোৱা বুলি, সেইটো গম পাইছোঁ। কি ফাটি যোৱা? এই ৰ'দ চাওক এতিয়া, এই ৰ'দত এফালে ইমান মানে এনেকুৱা ফাটি যোৱা বুলি, একদম মই ফাটি যোৱাটো আজি ৰিয়েলাইজ কৰিছোঁ। একদম সঁচাকৈ এই জাবৰবিলাক টানি আছোঁ আৰু পুতা হ'বই আৰু। দেখাই দিয়া, এইয়া অলমষ্ট ডান। দিয়ক গাইজ, ৰোৱা পুতি আছে আৰু মোৰ কাম কমপ্লিট। জাবৰ টানা নাই, এইখিনি হ'লে আৰু কমপ্লিট হৈ গ'ল। সেইফালে হৈছে, এইফালে হৈছে, এইয়া চালিয়া পূৰা যাওঁ আৰু মই জাবৰ টানা। এইবিলাক ৰোৱনী চাই লওক, এইফালে বহুত আছে গাইজ। এইফালে কোদাল চোদাল লৈ জাবৰ টানা চানা লৈ যাওঁ আৰু ভিডিঅ' বনাই থাকিবৰ ধৈৰ্যও নাই, শক্তিও নাই, এনাৰ্জিও নাই। বঢ়িয়াকৈ ঘৰত যাই গা পা ধুওঁ। ভিডিঅ'টো এইখিনি আছিল।
যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পৰিলোঁ হয় বাই বাই